এই মুহূৰ্তৰ ব্ৰেকিং নিউজ কোকৰাঝাৰত পুনৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ পুনৰ শূন্যলৈ গুলীচালনা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণ এই ঘটনাত আহত কেইবাজনো প্ৰতিবাদকাৰী অতি ভয়াবহ হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি পুনৰ জনাইছো কোকৰাঝাৰত আকৌ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলগীয়া হৈছে আৰু প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰিছে প্ৰতিবাদকাৰীলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণ উল্লেখযোগ্য যে দুজন নিৰ্দোষী যুৱকৰ মৃত্যুৰ পাছতেই আজি পুৱাৰ ভাগত প্ৰতিবাদকাৰী ওলাই আহিছিল গৰু চুৰৰ সন্দেহত একাংশ লোকে সেই দুজন নিৰীহ যুৱকক আক্ৰমণ কৰি লৈছিল আৰু তাৰ ফলত তেওঁলোকৰ মৃত্যু পৰ্যন্ত হৈ গ'ল আৰু সেই ঘটনাৰ প্ৰতিবাদ কল্পে আজি কোকৰাঝাৰ উত্তপ্ত হৈ আছে ইতিমধ্যে আৰক্ষীৰ সৈতে সংঘৰ্ষ হৈছে আৰক্ষীয়ে লাঠিচালনা কৰিছে কন্দুৱা গেছ নিক্ষেপ কৰিছে প্ৰতিবাদকাৰীৰ ওপৰত কাৰণ তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছিল যান বাহনৰ চলাচল ব্যাহত হৈ পৰিছিল আৰু তাৰ পাছত এতিয়া পৰিস্থিতি অতি ভয়াবহ হৈ পৰিছে কোকৰাঝাৰত আমাৰ সতীৰ্থ সুৰজৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম কেইটামান মুহূৰ্তৰ পাছত আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণ কৰিছে আৰু তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পুনৰ আৰক্ষীয়ে শূন্যলৈ গুলী চলাইছে সুৰজ এই মুহূৰ্তৰ শেহতীয়া আপডেট কি আছে হয় প্ৰাঞ্জল এই প্ৰতিবাদী ৰাইজ আছিলে সেই প্ৰতিবাদী ৰাইজক আইজিপি বিটিচিৰ বিবেক ৰাজ সিং আহি বুজনি দিছিলে কিন্তু দুই পক্ষৰ মাজত আলোচনা কিমান ফলপ্ৰসূ নহল গতিকে জোৰপূৰ্বকভাৱে ৰাইজক যি পথ অৱৰোধ কাৰ্যসূচী সেই কাৰ্যসূচীৰ পৰা আঁতৰাই পঠাব বিচৰাত পৰিস্থিতি কিছু উত্তপ্ত হয় আৰু তাৰ পিছতে সমুখ সমৰত নামি পৰে প্ৰতিবাদী ৰাইজ আৰু আৰক্ষী লগে লগে আৰক্ষীয়েও প্ৰতিবাদকাৰী ৰাইজক ছত্ৰভংগ দিয়াবৰ কাৰণে প্ৰথমে শূন্যলৈ গুলীচালনা কৰে কিন্তু তাৰ পিছতো প্ৰতিবাদকাৰী ফালৰ পৰা তীব্ৰ শিলাবৰ্ষণ অব্যাহত ৰখাৰ বাবে আৰক্ষীয়ে পুনৰ কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয় ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক সমুখ সমৰৰ যি পৰিস্থিতি হয় সেই উত্তপ্ত হৈ পৰে আৰু কাৰিকৰ যি পৰিস্থিতি বৰ্তমান উত্তপ্ত হৈ আছে কিন্তু আৰক্ষীয়ে তেওঁলোকৰ যি প্ৰচেষ্টা সেই কন্দুৱা গেছ প্ৰয়োগ আৰু শূন্যলৈ গুলীচালনা কৰাৰ মাজতে প্ৰতিবাদকাৰীক তেওঁলোকে ছত্ৰভংগ দিয়াৰ কাৰণে প্ৰচেষ্টা কৰি আছে ইতিমধ্যে তেওঁলোকে ছত্ৰভংগ দিয়াইছে আৰু যি শ যান বাহন আবদ্ধ হৈ আছে সেই যান বাহনসমূহ চলাচল কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে এতিয়াও আৰক্ষীৰ যুদ্ধংগী ভাৱত আছে আৰু প্ৰতিবাদকাৰী ৰাইজে বিভিন্ন স্থানত তেওঁলোক মজুত হৈ আছে বুলি আমাৰ খবৰ কেইবাজনকো কৰায়ত্ব কৰা হৈছে আপুনি পূৰ্বতে কৈছিল 29 জনক কৰায়ত্ব কৰা হৈছে আৰু তাৰে ভিতৰত কোন মাষ্টাৰমাইণ্ড সেয়াও বিচাৰ আৰক্ষীয়ে হয়তো কৰিব পৰৱৰ্তী সময়ত আইনৰ দৃষ্টিত তাৰ পাছতো প্ৰতিবাদ কিয় থমকি ৰোৱা নাই প্ৰতিবাদী ৰাইজে তেওঁলোকৰ পৰা দাবী কৰিছে যে আমাক প্ৰকৃত ন্যায় দিব লাগিব আচলতে এনে নিৰীহ যি দুগৰাকী ব্যক্তিক প্ৰাণ ললে একাংশ দুষ্কৃতিকাৰীয়ে সেইসকলক চিনাক্ত কৰিব লাগে কিন্তু তেওঁলোকৰ দাবী মতে আৰক্ষী বা প্ৰশাসনে ন্যায় এই পৰ্যন্ত কেতিয়া দিব সেই স্পষ্ট কৰিব পৰা হয়তো হোৱা নাই সেইকাৰণে প্ৰতিবাদকাৰী ৰাইজে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছিল এতিয়া পুনৰ সেই প্ৰতিবাদ ছত্ৰভংগ দিয়াবৰ কাৰণে আৰক্ষীয়ে গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হৈছে মুঠতে পৰিস্থিতি উত্তপ্ত তাত বৰ্তমানেও সুৰজ হয় বৰ্তমানে হয় ছত্ৰভংগ দিয়াৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ফলত প্ৰতিবাদ কৰি চেদেলি বেদিলি হৈ পৰিছে কিন্তু আৰক্ষীয়ে বিভিন্ন স্থানত তেওঁলোক অৱস্থান কৰি আছে যাতে প্ৰতিবাদকাৰী এই স্থানলৈ পুনৰ আহিব নোৱাৰে তাৰ কাৰণে কষ্ট হৈ আছে সুৰজ আপুনি লাইনত থাকিব আৰু ঘটনাৰ ওপৰত দৃষ্টি ৰাখক আমি প্ৰতিটো তথ্য জনাই থাকিম এই মুহূৰ্তৰ খবৰ আকৌ এবাৰ আমাৰ সন্মানীয় দৰ্শকসকলৰ বাবে আগবঢ়াইছো কোকৰাঝাৰত পুনৰ উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণ কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হৈছে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনাও কৰিছে আৰক্ষীয়ে কন্দুৱা গেছো নিক্ষেপ কৰিছে তাত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে আজি পুৱাৰ ভাগতেই উত্তেজিত ৰাইজে অৱৰোধ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ ৰাইজক ৰাজপথ মুকলি কৰি দিবলৈ আহ্বান জনাইছিল বিটিআৰৰ আইজিপি বিবেক ৰাজ সিঙে আৰু তাৰ পাছৰ পৰিস্থিতিবোৰ আমি ক্ৰমান্বয়ে আপোনালোকক জনাই আছো মুঠতে অতি ভয়াবহ হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি Oi!